নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি আলোচনা কৰিম আপোনাক মই দেখাই দি আছো ক'ত কি ভেকেন্সি ওলাইছে আৰু সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনাক নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনাকৰ শ্বপিং ষ্ট'ৰ জুৱেলাৰী দোকানৰ চাকৰি আছে ভালেমান ভেকেন্সি আছে ভিডিওটো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় আৰু ভালদৰে মই দেখাই দিছো খালি 12 পাছ হ'ল বেছি কোৱালিফিকেশন নালাগে আৰু শ্বপিং মলৰ ভেকেন্সি চলি আছে ভি মাৰ্টৰ কাৰণে যোনজনে আবেদন কৰা না আবেদন কৰক যদি লাষ্ট ডেট যোৱা নাই যদি লাষ্ট ডেট গৈছে আবেদন কৰিব নালাগে ফ্লিপকাৰ্টৰ ভেকেন্সি ক্লাছ 7 পাছ এমাজনৰ চাকৰি চলি আছে মোবাইল ষ্টৰৰ কোম্পানীৰ ফ্লিপকাৰ্টৰ ভেকেন্সি অল আছাম প্ৰাইভেট জব শ্বৰুম জব এয়াৰটেলৰ কোম্পানীৰ ভেকেন্সি Cafe Coffee der vacancy class 10 April mahor all Assam private job April mahor Omrit Cement চাকৰি সব বহুত ভেকেন্সি ডেইলি বেসিছত আহি থাকে হেটো কাৰণে ভিডিওবোৰ যাতে ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে যোৱাকালি বৰ ভিডিওটো মনোৱা হোৱা নাছিল আৰু ৰাতিপুৱা ভিডিও দিয়া হোৱা নাই অলপ ব্যস্ততাৰ কাৰণে হেটো কাৰণে গধূলি এটা ভিডিও বনাই দিম বুলি ভাবিলো আজি জুৱেলাৰী দোকানৰ চাকৰি মানে গহনা দোকানৰ চাকৰি বেতন হ'ব 15000 পৰা 20000 অৰ্হতা খালি 12 পাছ বেছি কোৱালিফিকেশন নালাগে শ্বপিং মলতে হওক বা জুৱেলাৰী শপতে হওক খালি 12 পাছ হলে হ'ব আৰু মই দেখাই দি আছো ক'ত কেনেকৈ কি আবেদন কৰিব প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে গুৰু নানক সিনিয়ৰ সেকেন্ডাৰী স্কুল ডক্টৰ বিকে কাকতিৰ গুৱাহাটী ৱাক-ইন ইন্টাৰভিউ আছে টিউজডে অৰ্থাৎ 23 এপ্ৰিলত 2টা বজাৰ পৰা প্ৰিপেৰেটৰি প্ৰি প্ৰাইমেৰী ক্লাছৰ কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেট বা and Montessori trained teacher vacancy freshers can also apply 4টা ভেকেন্সি আছে ফৰ ইমিডিয়েট এপইন্টমেন্টৰ কাৰণে ইমেইল আইডি দিয়া নাই ডাইৰেক্ট যাব লাগিব যাই পেলে ইন্টাৰভিউটো দিলে হল এড্ৰেছ মতে এনে ভেকেন্সি জুৱেলাৰী দোকানৰ ভেকেন্সি এইটোৰ কাৰণে আপোনালোকৰ এবিসি জিএছৰত পোষ্টিং হ'ব আৰু এইটোৰ কাৰণে মেল একাউন্টেন্টৰ কাৰণে বিকম পাস কৰা হ'ব লাগিব আৰু কিন্তু ফিমেল এফবি লাইভ এংকৰ এইটোৰ কাৰণে 12 পাস তাৰ পিছত এংকৰিংৰ অলমান হলো ডিপ্লোমা এখন হলে হল বা অভিজ্ঞতা যদি হয় তেতিয়া হৈ যাব পাৰে এবাৰ ফোন কৰি লব দুটা নাম্বাৰ দি আছে 22 এপ্ৰিলৰ আগত কন্টাক্ট নম্বৰত কন্টাক্ট কৰি লব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এখন দোকানৰ পৰা আহিছে ফুল টাইম একাউন্টেন্ট যাৰ নলেজ আছে টেলিৰ কন্টাক্ট নম্বৰ দিয়া নাই ডাইৰেক্ট ইমেইল আইডি দি আছে 23 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে গ্ৰীনউড ইন্টাৰনেশ্যনেল স্কুল দৰঙৰ পৰা ভেকেন্সি টিজিডি ইংলিছ হিন্দী আৰু সায়েন্সৰ কাৰণে এইটো কাৰণে ইংলিছত ফ্লুয়েন্সি হ'ব লাগিব প্ৰেফাৰেন্স দিব যদি বিএড আৰু ডিএল আছে এই দুটা ভিতৰত এটা হলে হল আৰু আপোনালোকৰ ইমেইল আইডি দি আছে 22 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব নে ভেকেন্সি 5টা ইংলিছ স্পিকিং টিচাৰ ভেকেন্সি এখন মালিগাঁও ইংলিছ বেস স্কুলৰ পৰা আহিছে ইংলিছ মিডিয়ামৰ এটো কাৰণে মই সাবজেক্ট কেটা কৈ দিছো এছামিছ আছে ম্যাথমেটিক্স আছে হিন্দী আছে ইংলিছ আছে আৰু সায়েন্স আছে কোৱালিফিকেশনৰ অৰ্হতা কি লাগিব গ্ৰেজুৱেচন লাগিব স্যালাৰি হ'ব নেগোচিয়েবল কন্টাক্ট নম্বৰ দি আছে 23 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি ৰিটায়াৰ্ড ইঞ্জিনিয়াৰ সিনিয়ৰ সিটিজেন পাৰ্ট টাইম এনগেজমেন্ট এট চানমাৰী প্ৰফিচিয়েন্ট হ'ব লাগিব এমএছ ওয়াৰ্ড এক্সেল পাৱাৰপইণ্ট ইংলিছ এছামিছ বেংগলী হিন্দী good at translation interested যদি হয় ইমেইল আইডি দিয়া নাই ডাইৰেক্ট কন্টাক্ট নম্বৰ দি আছে কন্টাক্ট নম্বৰটা পৰা কন্টাক্ট কৰি বস্তুখিনি ডিটেইলছ সুধি ল'ব ক'ত কেনেকুৱা কি ভেকেন্সি ওলাইছে 22 এপ্ৰিলৰ ভিতৰত নে ভেকেন্সি যোনটো শ্বপিং মল বা শ্বপিং ষ্টৰৰ ভেকেন্সি কুইক শ্বপিং পৰা ভেকেন্সি গুৱাহাটী আহিছে এটা মেল কেণ্ডিডেট বিচৰা হৈছে হাৰ্ড ওয়াৰ্কিং আৰু নেটৱৰ্কিং জবৰ কাৰণে এইটোৰ কাৰণে এটা ৰেপুটেটেড ৰিটেল কোম্পানী মানে ষ্টৰ শ্বপিং মলৰে ভেকেন্সি হয়তো আপোনালোকৰ সুন্দৰপুৰত আছে পেট্ৰল পাম্পৰ ওচৰত এছপিৰ পেট্ৰল পাম্পৰ ওচৰত যোনজনে গুৱাহাটীত থাকে নিশ্চয় চিনি পাব জুখন নপৰে চিৰিয়াখানা নপৰে সুন্দৰপুৰ পায় তাতে তেল ডিপুৰ ওচৰত কুইক শ্বপিংখন আছে 12 পাছ হল আৰু 1 ইয়াৰ অভিজ্ঞতা হ'ব লাগিব ৰিলেটেড ফিল্ডত কাম কৰে ইমেইল আইডি দি আছে আৰু 22 এপ্ৰিলৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি এটা ফুল টাইম একাউন্টেন্টৰ ভেকেন্সি ফুড প্ৰসেসিং কোম্পানী আৰু কোম্পানীটোৰ নাম হল মিনিং ফুড এটো আছে আপোনালোকৰ ৰামপুৰ পলাশবাৰী কামৰূপ ৰুৰেল আসাম এইটো কাৰণে আপোনালোকৰ ডেপ্থ নলেজ হ'ব লাগিব বা ডেপ্থ এক্সপেৰিয়েন্স হ'ব লাগিব টেলিত উইথ বেসিক এক্সেল জিএসটি ফাইলিং টিডিএস টিসিএস এইবোৰ জানিব লাগিব কমাৰ্চ বেকগ্ৰাউণ্ডৰ হলে এনকৰেজমেন্ট বা প্ৰেফাৰেন্স এটা দিয়া হ'ব ইমেইল আইডি দি আছে অনলি এক্সপেৰিয়েন্স কেণ্ডিডেট এপ্লাই কৰিব পাৰে 22 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব নে ভেকেন্সি ব্ৰাইট বিগিনিং জুনিয়ৰ স্কুল হিংৰাবাৰী গুৱাহাটী পৰা ভেকেন্সি ফিমেল পিআৰটি কাৰণে ভেকেন্সি এইটো কাৰণে বিএড বা ডিএল হ'ব লাগিব প্ৰফিচিয়েন্ট হ'ব লাগিব ইংলিছৰ ক্লাছ 1 অনৱাৰ্ডছৰ পৰা আবেদন শিকাব লাগিব আবেদন হয়
ক্লাছ 1 পৰা শিকাব লাগিব সো এইটো কাৰণে গ্ৰেজুৱেট আৰু বিএড ডিএল হলে হ'ব আৰু ইমেইল আইডি দি আছে 22 এপ্ৰিলৰ ভিতৰত আবেদন কৰক যাৰ পোষ্ট গ্ৰেজুৱেচন আছে হিহঁতৰ কাৰণে প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব গ্ৰেজুৱেচন কেণ্ডিডেটতকৈ আৰু বিএড ডিএল তো থাকিবই লাগিব সো যাৰ আছে আবেদন কৰক তাৰপিছত ইণ্টাৰভিউ কাৰণে মাতা হ'ব নে ভেকেন্সি এখন আইটিআই কলেজৰ পৰা ভেকেন্সি নাইস আইটিআই জুৰোডৰ পৰা ৰিকোয়াৰ্ড ইনষ্ট্ৰাক্টৰ ইলেক্ট্ৰিকেল কম্পিউটাৰ আৰু ষ্টেনোগ্ৰাফাৰ এইটো কাৰণে ডিপ্লোমা হ'ব লাগিব ৰিলেটেড ফিল্ডত কাম কৰা আৰু ইমেইল আইডি দি আছে 23 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি একাউণ্টেণ্টৰ ভেকেন্সি যাৰ নলেজ আছে টেলিত আৰু অফিচ বয় ভেকেন্সি গুৱাহাটী বেছ কোম্পানী এটাৰ পৰা একাউণ্টেণ্টৰ কাৰণে বিকম এমকম পাছ কৰা হ'ব লাগিব আৰু সিএ ইণ্টাৰ্ণ যদি হয় তেতিয়াহ'লে প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব টেলি জানিব লাগিব টেলি ERP9 এনেকুৱা ধৰণৰ ছফ্টৱেৰ জানিব লাগিব যোনবোৰ একাউণ্টেণ্টে ইউজ কৰে আৰু অফিচ বয়ৰ কাৰণে খালি 12 পাছ হলে হৈ যাব ইমেইল আইডি দি আছে 5 দিনৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে যাব লাগিব আৰু অফিচ বয়ৰ কাৰণে খালি 12 পাছ আৰু একাউণ্টেণ্টৰ কাৰণে মই কৈ দিলো বিকম এমকম বা যদি সিএ কৰি আছে প্ৰেফাৰেন্সটো বেছি হ'ব তেতিয়া নে ভেকেন্সি লৈ যাম নে ভেকেন্সি একাউণ্টেণ্টৰে আহিছে এটা জুৰোডৰ কোম্পানীৰ পৰা ভেকেন্সি নলেজ হ'ব লাগিব পাৰ্চেছ সেলছ বিআৰএছ জিএসটি টিডিএছ এক্সেট্ৰা স্যালাৰি বা দৰমহা হ'ব আপোনালোকৰ 15 পৰা 20000 ডিপেন্ডিং অন এক্সপেৰিয়েন্স কিমান এক্সপেৰিয়েন্স আছে যদি ভালেমান এক্সপেৰিয়েন্স আছে 20000 পাব পাৰে WhatsApp নম্বৰ দি আছে WhatsAppত নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনালোক জনোৱা হ'ব সফেন আজিলি মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ড হৈতে বন্ধু বান্ধৱৰ হৈতে ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যাতে হিহঁতৰ এটা হেল্প হৈ যায় আৰু চাকৰিবোৰ খবৰবোৰ পাই থাকে আৰু কিবা যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জয়েন কৰা নাই কৰি ল'ব তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে